কাইলৈৰ বাবে সাজু হৈ উঠিছে RR ভাৰ্চেছ KKR হাই ভল্টেজ মেচখনৰ বাবে দুটাকৈ টিম ইতিমধ্যে বৰষাপাৰা ষ্টেডিয়ামত যি আচলতে প্ৰস্তুতি ইতিমধ্যে তুংগত বুলি ক'ব পাৰি আৰু এই মুহূৰ্তত আমি বৰ্তমান উপস্থিত হৈছোহি বৰষাপাৰা ষ্টেডিয়ামত আৰু যিহেতু কাইলৈৰ বাবে সকলো সাজু হৈছে আৰু এই মুহূৰ্তত যদি আমি দেখাব চেষ্টা কৰোঁ আচলতে বৰষাপাৰা যি ষ্টেডিয়ামত আচলতে কাইলৈৰ খেলখনৰ বাবে ইতিমধ্যে যুঁজ আৰম্ভ হৈছে প্ৰস্তুতি আৰম্ভ হৈছে আৰু এই মুহূৰ্তলৈকে যিসকল ক্ৰিকেটাৰসকলে বৰ্তমান তেওঁলোকৰ অনুশীলনত ব্যস্ত হৈ পৰিছে আৰু এইখিনি ক'ব লাগিব কাইলৈৰ দিনটোত RR বনাম KKR অৰ্থাৎ ৰোহিত বাহিনী ৰিয়ান পৰাগ বাহিনী বনাম আজিংকা বাহিনী আৰু বৃহৎ জয়ৰ লক্ষ্যৰে ইতিমধ্যে সাজু হৈছে দুইটাকৈ টিম অৰ্থাৎ ৰাজস্থান ৰয়েলছ আৰু কলকাতা নাইট ৰাইডাৰ্ছ ইতিমধ্যে সাজু হৈ উঠিছে আৰু কাইলৈ দিনটোৰ মাজত মাত্ৰ কেইটামান ঘণ্টা বাকী আছে কেইটামান ঘণ্টাৰ পিছতে হ'বলৈ গৈ আছে হাই ভল্টেজ মেচখন আপুনিও নিশ্চয়কৈ চাবলৈ খুব আগ্ৰহেৰে বাট চাই আছে নহয় জানো গতিকে আৰু এইখিনি ক'ব লাগিব যে এই মেচখনৰ বাবে আচলতে আজি কেইবাদিন ধৰি টিকেট বিচাৰি হাহাকাৰ মই পৰিস্থিতিৰ সন্মুখীন পৰিলক্ষিত হৈছিলে তাৰ সমান্তৰালকৈ আজি এই মেচখনৰ এই বৰ্তমান যদি আমি দেখাব চেষ্টা কৰোঁ আপুনি ইয়াত এবাৰ প্ৰৱেশ কৰাৰ মুঠতে আপোনাৰ এনেকুৱা ফিল হ'ব যে খেলখন এই মুহূৰ্ততে কিজানি আৰম্ভ হ'বলৈ গৈ আছে কিয়নো অনুশীলন আজি অন্তিমটো অনুশীলন ৰাজস্থান ৰয়েলছে আৰম্ভ কৰিছে আমি প্ৰতিটো প্ৰান্ত দেখাব চেষ্টা কৰিম বেটছমেনসকলে ক'ত অনুশীলন কৰি আছে বা বলাৰসকলে ক'ত কৰি আছে আৰু এই মুহূৰ্তত যদি মই অনুৰোধ জনাওঁ প্ৰতি বলাৰসকলে কিদৰে অনুশীলন কৰি আছে ফিল্ডৰ মাজত আচলতে যিহেতু কাইলৈ হ'বলৈ গৈ আছে বিশেষ মহাৰণখন আৰু এইখিনি ক'ব লাগিব যিহেতু এইবেলি আচলতে অধিনায়কৰ দায়িত্ব গ্ৰহণ কৰিছে ৰিয়ান পৰাগে আৰু ৰিয়ান পৰাগ আৰু লগতে যি আজিংকা দুয়োজনে আচলতে প্ৰথমখন খেলতে যিহেতু পৰাজয়বৰণ কৰিছিলে তাৰ পাছতে দুয়োগৰাকীকৈ এতিয়া আচলতে ক্ৰিকেটৰ সাজু হৈ উঠিছে আৰু কাইলৈ দিনটোত ইতিমধ্যে বৃহৎ জয়ৰ লক্ষ্য বান্ধি ৰাখিছে ৰিয়ান পৰাগ বাহিনীৰ লগতে KKR বাহিনীও গতিকে কাইলৈ কাৰ হ'ব জয় আপুনি কমেণ্ট যোগে জনাব পাৰে আপুনি কোনটো টিমক জনাব ছাপৰ্ট কোনটো টিমক আপুনি জয় হোৱাটো বিচাৰিব তাকে লৈ আপুনি জনাব পাৰে কমেণ্ট যোগে আৰু এই মুহূৰ্তত আমি পুনৰ কৈছোঁ কাইলৈ যিহেতু 4:30 হোৱাৰ লগে লগে বৰষাপাৰা ষ্টেডিয়ামৰ মূল প্ৰৱেশদ্বাৰ খুলি দিয়া হ'ব আৰু ইতিমধ্যে কেইবাটাও নিষেধাজ্ঞা জাৰি কৰা হৈছে আৰু ইতিমধ্যে অসম ক্ৰিকেট সন্থাৰ লগতে যান বাহন আৰক্ষীয়ে কেইবাটাও নিয়মৰ কথা ইতিমধ্যে ঘোষণা কৰিছে আৰু সেই নিয়মসমূহৰ ভিতৰত কাইলৈ যদিহে আপুনি এই খেলখন উপভোগ কৰিবলৈ আহে তেন্তে আপুনি হাতত মোবাইল ফোন আৰু মানি বেগটোৰ বাহিৰে কোনো বস্তু হাতত আনিব নোৱাৰিব এই বিষয়ে ইতিমধ্যে SOP জাৰি কৰা হৈছে আৰু যদি আপুনি হাতত অন্য বস্তুসমূহ আনে সেইসমূহ বস্তু ভিতৰত নিয়াৰ আচলতে কোনো নিবলৈ কোনো সন্মতি জনোৱা নহ'ব গতিকে আপুনি খেলখন চাবলৈ অহাৰ মাত্ৰকে আপোনাৰ হাতত মাত্ৰ টিকটটো বা আৰু লগতে আপোনাৰ মোবাইল ফোনটো আৰু আপোনাৰ মানি বেগটোহে আনিব পাৰিব আৰু এইখিনি ক'ব লাগিব কাইলৈ কেইবাটাও ৰাস্তাক লৈ বা যাতায়াতক লৈও যি প্ৰশাসনে ধাৰ্য কৰিছে কেইবাটাও নিয়ম আমি যদি কেইটামান ৰোডৰ কথা ক'বলৈ যাওঁ সেইসমূহ হৈছে GS ৰোড BK কাকতি ৰোড AT ৰোড কাহিলীপাৰাতে কাইলৈ যাতায়াত বন্ধ কৰি দিয়া হৈছে কিয়নো কাইলৈ হ'বলৈ গৈ আছে এখন বৃহৎ খেল আৰু লগতে যি AK আজাদ ৰোডৰ যিসকল বাসিন্দা বা যিসকলে AK আজাদ ৰোড হৈ বৰষাপাৰা ষ্টেডিয়ামলৈ আহিম বুলি ভাবি আছে সেইসকলৰ বাবে জনোৱা হৈছে যে কাইলৈ ওৱান ৱে হ'ব AK আজাদ ৰোড আৰু 4:30 লগে লগে লাল গণেশৰ পৰা বৰষাপাৰালৈ পাছ থকা বাহনহে আহিব পাৰিব যিসকলৰ বাহনৰ পাছ লাভ কৰিছে সেইসকলে কাইলৈ 4:30 পৰা লাল গণেশৰ পৰা বৰষাপাৰালৈ আহিব পাৰিব আমি বাৰে বাৰে কৈছোঁ যিসকলে ইতিমধ্যে পাছ গ্ৰহণ কৰিছে বা গাড়ীৰ পাছ লাভ কৰিছে সেইসকলে কাইলৈ 4:30 বজাৰ পৰা লাল গণেশৰ পৰা বৰষাপাৰালৈ আহিব পাৰিব আৰু লগতে GS ৰোড BK কাকতি ৰোড AT ৰোড কাহিলীপাৰাত বন্ধ কৰি দিয়া হৈছে যাতায়াত ইয়াৰ উপৰি কেইবাটাও পথত যাতায়াত বন্ধ কৰি দিয়া হৈছে যিহেতু কাইলৈ হ'বলৈ গৈ আছে হাই ভল্টেজ মেচখন আৰু এই মুহূৰ্তত পুনৰ ক'ব চেষ্টা কৰিম যদি আমি আগুৱাই গৈ থাকোঁ তেন্তে দেখা পাব আচলতে কিদৰে ক্ৰিকেটাৰসকলে আচলতে নিজৰ অনুশীলন কৰাত ব্যস্ত হৈ পৰিছে যিহেতু মাজত মাত্ৰ কেইটামান ঘণ্টা বাকী আছে ইতিমধ্যে সকলো সাজু হৈ উঠিছে আৰু বৰষাপাৰা ষ্টেডিয়ামত এতিয়া মুঠৰ ওপৰত এখন খুব সুন্দৰ পৰিৱেশ বুলি ক'ব লাগিব আৰু যিসকল প্ৰত্যেকগৰাকী লোকৰে যিসকল ক্ৰিকেটাৰ খুবেই প্ৰিয় যিসকল অনুৰাগী সেই অনুৰাগীসকলে ভিৰ কৰা পৰিলক্ষিত হৈছে আৰু ইতিমধ্যে সকলোৱে গম পাইছে যে এই খেলখনৰ বাবে টিকট বিচাৰি হাহাকাৰ লাগি আছে গাড়ীৰ পাছ বিচাৰি হাহাকাৰ লাগি আছে গতিকে সেইসকল দৰ্শকৰ বাবে এই মুহূৰ্ত জনাই আছোঁ কাইলৈ কেইটামান ঘণ্টা মাজত বাকী আছে কাইলৈ হ'বলৈ গৈ আছে ৰাজস্থান ৰয়েলছ আৰু কলকাতা নাইট ৰাইডাৰ্ছৰ মাজত এক বৃহৎ জয় আৰু বৃহৎ জয়ৰ সপোন বান্ধি ৰাখি দুয়োজনে নামিব এইখন বিশেষ ষ্টেডিয়ামত এইখন খেলপথাৰত
খেলিবলৈ গৈ আছে ৰাজস্থান ৰয়েলছ আৰু কলকাতা নাইট ৰাইডাৰ্ছ। আৰু এইটো ক'ব লাগিব যে ৰাজস্থান ৰয়েলছৰ বাবে বৰছাপাৰা ষ্টেডিয়াম হৈছে ছেকেণ্ডখন প্লে গ্ৰাউণ্ড। গতিকে এইখন খেলতে খেলিবলৈ গৈ আছে ৰিয়ান পৰাগ বাহিনীৰ লগতে তেওঁলোকৰ বিৰুদ্ধে KKR দলটো। আৰু ইতিমধ্যে আমি পুনৰ কৈছোঁ যে আপুনি নিশ্চয়কৈ সেই খেলখন চাবলৈ ইচ্ছুক হৈ আছে বা আগ্ৰহী হৈ আছে। আৰু বহু লোকে দূৰ দূৰণিৰ পৰা কি উজনি কি নামনি কি মধ্য অসম মুঠৰ ওপৰত কাইলৈ অসমৰ লগতে উত্তৰ পূবৰ লগতে ভাৰতৰ বিভিন্ন ঠাইৰ পৰা আহি দৰ্শকসকলে ভিৰ কৰিব বৰছাপাৰা ষ্টেডিয়ামত। আৰু ইতিমধ্যে সকলো অসমবাসী গৌৰৱান্বিত, কিয়নো কাইলৈ এইখন খেলপথাৰতে হ'বলৈ গৈ আছে গুৱাহাটী মহানগৰী বৰছাপাৰাত হ'বলৈ গৈ আছে যিহেতু হাই ভল্টেজ মেচখন। আৰু এই মুহূৰ্তত আমি পুনৰ কৈছোঁ আমাৰ পিছফাল দেখা পাইছে যে কিদৰে প্ৰত্যেকগৰাকী লোকেই নিজৰ কৰ্মক লৈ ব্যস্ত হৈ পৰিছে, কিয়নো মাজত সময় খুবেই কম আছে। যি প্ৰস্তুতি ইতিমধ্যে তুংগল বুলি ক'ব পাৰি। লগতে বলাৰসকলৰ সমান্তৰালকৈ বেটছমেনসকলেও আন এটা প্ৰাংগত যদি যাব চেষ্টা কৰোঁ তাতো দেখাব চেষ্টা কৰিম সেই ঠাইটো আচলতে বেটছমেনসকলে কিদৰে কৰি আছে অনুশীলন। আৰু এই মুহূৰ্তত আমি আগবঢ়াম অন্য এটা প্ৰাংগণৰ পৰা তেওঁলোকৰ যি অনুশীলন সেই অনুশীলনৰ লগতে সম্পূৰ্ণ বৰছাপাৰা ষ্টেডিয়ামত কিদৰে উৎসৱ মুখৰ পৰিৱেশ হৈ পৰিছে চাই থাকক সবিশেষ খবৰ। नीतीश भाई बेस्ट ऑफ लक। संदीप भैया एक फोटो, संदीप भैया। संडे का है सो संडे का है सो नहीं आएगा नहीं आएगा। राहुल सर आई ओके राहुल रवीश राहुल पल আৰু ইতিমধ্যে আমি দেখালোঁ সেই দৃশ্যাংশ আচলতে কিদৰে প্লেয়াৰসকল আহি সাজু হৈছেহি আৰু যিসকলে আচলতে হোটেলৰ পৰা তেওঁলোকে পোনে পোনে বৰছাপাৰা ষ্টেডিয়ামলৈ বুলি প্ৰৱেশ কৰিছে। আৰু গুলপীয়া বাছত দেখা পালে ৰাহুল দ্ৰাবিড়কে আদি কৰি কেইবাগৰাকীও ৰিয়ান পৰাগ আচলতে বৰ্তমান অধিনায়কৰ দায়িত্বত আছে ৰিয়ান পৰাগকে ধৰি এইদৰে সকলো ক্ৰিকেটাৰ আহি সাজু হৈছেহি। আৰু সকলোৱে মাজত আচলতে খুব উৎফুল্লিত হৈ পৰিছে, কিয়নো প্ৰতিগৰাকী ক্ৰিকেটাৰক আচলতে ওচৰৰ পৰা চাবলৈ সকলোৰে হেঁপাহ আছিলে। আৰু ৰাহুল দ্ৰাবিড়ক দেখাৰ মাত্ৰকে সকলোৱে আচলতে খুব যি মনত পুহি ৰাখিছিলে আশা, তেওঁলোকৰ সেই আশা যেন বাস্তৱত পৰিণত হৈছে। লগতে ৰিয়ান পৰাগক বহুলোকে শুভেচ্ছা জ্ঞাপন কৰিছে। আৰু এই মুহূৰ্তত তেওঁলোক কেৱল ৰিয়ান পৰাগ ৰাহুল দ্ৰাবিড় বুলি নহয়, প্ৰতিগৰাকী ক্ৰিকেটাৰক দেখা পাই সকলোৱে আচলতে আনন্দত আত্মহাৰা হৈ পৰিছে, কিন্তু কাইলৈ হ'বলৈ গৈ আছে হাই ভল্টেজ খেলখন। আৰু এই মুহূৰ্তত আমি পুনৰ কৈছোঁ মোৰ পিছফাল দেখা পাইছে আচলতে সম্পূৰ্ণ এক উৎসৱমুখৰ পৰিৱেশ বুলি ক'ব লাগিব, কিয়নো কাইলৈ এই যিখন খেল হ'বলৈ গৈ আছে আমি পুনৰ কৈছোঁ ৰাজস্থান ৰয়েলছ আৰু কলকাতা নাইট ৰাইডাৰ্ছৰ বাবে ইতিমধ্যে সাজু হৈছে দলসমূহ। আৰু বৰ্তমান সময়ো বহুকেইজনে ইতিমধ্যে অনুশীলন আৰম্ভ কৰিছিল। আৰু মাজতে যিসকলে হোটেলত আছিলে সেইসকল হোটেলৰ পৰা বৰ্তমান আহি পাইছেহি বৰছাপাৰা ষ্টেডিয়ামৰ মাজত গুলপীয়া বাছেৰে এইসকলে প্ৰৱেশ কৰিছে। আৰু এই মুহূৰ্তত যদি আমি সামগ্ৰিক পৰিৱেশ দেখাওঁ আচলতে কিদৰে লোকসকল প্ৰতিগৰাকী লোকেই ব্যস্ত হৈ পৰিছে, কি প্ৰশাসন বা কি এই বিশেষ অসম ক্ৰিকেট সন্থাৰ যিসকল কাৰ্যকৰ্তাসকল সকলোৱে নিজৰ নিজৰ কৰ্মক লৈ ব্যস্ত হৈ পৰিছে, কিন্তু মাজত মাত্ৰ সময় কেইটামান বাকী আছে। কেইটামান সময়ৰ পিছতে কাইলৈ হ'বলৈ গৈ আছে এই বিশেষ মেচখন। গতিকে আপুনি এতিয়াই জনাওক আপোনাৰ শুভেচ্ছা, আপুনি কোনটো দলক ছাপোৰ্ট কৰিব। আৰু লগতে আমি পুনৰ কৈছোঁ যিহেতু ৰাজস্থান ৰয়েলছৰ বাবে এইখন হৈছে
ছেকেণ্ডখন প্লেগ্ৰাউণ্ড গতিকে ৰাজস্থান ৰয়েলছক লৈ ৰিয়ান পৰাগক লৈ ইতিমধ্যে সকলো উৎফুল্লিত আৰু ৰিয়ান পৰাগক লৈ সকলো গৌৰৱান্বিত যে অসমৰ সু সন্তান ৰিয়ান পৰাগে এইবেলি অধিনায়কৰ দায়িত্ব গ্ৰহণ কৰিছে গতিকে আপুনি ৰাজস্থান ৰয়েলছক ছাপোৰ্ট কৰিবনে KKRক ছাপোৰ্ট কৰিব এতিয়াই জনাওক কমেণ্ট যোগে কমেণ্ট বক্স খুলি থোৱা আছে কিন্তু কাইলৈ হ'বলৈ গৈ আছে বৃহৎ হাই ভল্টেজ মেচখন